Hello everyone, welcome to my channel Figure Out with Kaushik. In this video, we are going to discuss about inverse trigonometric function, which is the second chapter of NCERT Maths textbook of class 12. By the way, if you have not subscribed my channel yet, then do subscribe for more mathematical informative videos. So let's figure out. तो আহিল ইনভার্স ট্রিকোনোমেট্রিক ফাংশন তো ইনভার্স ট্রিকোনোমেট্রিক ফাংশনটো কি একচুয়ালি এইটো এটা ট্রিকোনোমেট্রিক ফাংশনে হয় কিন্তু কি হয় একিটাৰ প্ৰত্যেকটা ইনভার্সত থাকিব তো কি হ'ব এইটোক ইনভার্স ট্রিকোনোমেট্রিক ফাংশন বুলি ক'ব ঠিক আছে আৰু কি ট্রিকোনোমেট্রি বা হক ইনভার্স ট্রিকোনোমেট্রিক ফাংশনে হক এই বস্তুখিনি কিন্তু মোস্ট ইম্পৰ্টেন্ট বস্তু হয় কাৰণ কিয় যদি আমি ইয়াৰ পিছৰ চেপ্টাৰ যিবোৰ আছে লাইক ডেৰিভেটিভস বিলাক আছে মানে ডিফাৰেন্সিয়েশন ইন্টিগ্ৰেশন এইবোৰ যিবোৰ আছে মানে সেইবোৰত কিন্তু ট্রিকোনোমেট্রিক ফাংশন আৰু ইনভার্স ট্রিকোনোমেট্রিক ফাংশনৰ বহুত বেছি ইউজ আছে বা যদি আমাৰ কি হয় হায়াৰ ষ্টাডিজ বোৰ হৈ যায় লাইক ডিগ্ৰী মাস্টাৰ ডিগ্ৰী বা ইঞ্জিনিয়াৰিং হক তেনেকুৱা লাইনবোৰত কি হ'ব ট্রিকোনোমেট্ৰিৰ কিন্তু বহুত বেছি আমাৰ কি হ'ব ইম্পৰ্টেন্ট হ'ব তো যদি ফার্স্ট ইয়ারত যিখিনি ট্রিকোনোমেট্রি আছে যদি কোনবাই সোয়া নাই তো সেইখিনি বস্তু অকমান চাই লবা আৰু যদি কিবা তাত বুজি নোপোৱা আছে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰা তো তেতিয়া মই ভিডিও বনাই বুজাই দিব ট্রাই কৰিম ঠিক আছে তো এতিয়া আমি আগবাৰো ইনভার্স ট্রিকোনোমেট্রিক ফাংশনলৈকে তো ইনভার্স ট্রিকোনোমেট্রিক ফাংশন জানাৰ আগত আমি এটা বস্তু জানিব লাগিব যে এটা ফাংশন ইনভার্স কেতিয়া এক্সিস্ট কৰে হ'ব তো ইনভার্স এক্সিস্ট কৰিব লাগে কেতিয়া কেনেকে কি হয় তো সেই বস্তুখিনি জানিবৰ কাৰণে ইয়াৰে আমাৰ যেটো চেপ্টাৰ 1 আছিল ৰিলেশন ফাংশন তো সেই বস্তুটো আমি জানিব লাগিব যদি কোনবাই পাইছে তো ঠিকই যদি পোৱা নাই মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰা মই তাৰ কাৰণে ভিডিও বনাব ট্রাই কৰিম ঠিক আছে তো নাম্বার 1 কথাটো হ'ল যে ইনভার্স যদি এক্সিস্ট কৰিব লাগে তেতিয়া এটা ফাংশনৰ তো তেতিয়া হলে কি হ'ব লাগিব এক নম্বৰতে আহিব লাগিব সেই ফাংশনটো হ'ব লাগিব 1 1 এন্ড সেকেন্ড হ'ব লাগিব 1 2 ঠিক আছে যদি ইনভার্স এক্সিস্ট কৰিব লাগে তেতিয়া হলে সেই ফাংশনটো both 1 1 and 1 2 হ'ব লাগিব ঠিক আছে কি বস্তু সেইখিনিৰ কাৰণে যদি নাজানা তো প্লিজ কমেন্ট বক্সত কমেন্ট কৰিবা মই ভিডিও এটা বনাই দিম ঠিক আছে তো 1 1 আৰু 1 2 ঠিক আছে তো 1 1 মানে কি হয় যদি কি হয় আমাৰ ফাংশন এটাত কি থাকে যদি f এটা ফাংশন হয় ফাংশনত কি থাকে এটা থাকিব ডোমেইন আৰু এটা থাকিব কোডোমেইন হয় এইটো কথা ডোমেইন এন্ড কোডোমেইন domain and codomain হবো তো কি হ'ব লাগিব 1 1 হ'ব লাগিলে কি হ'ব লাগিব ইয়াৰে প্ৰত্যেকটা এলিমেন্ট ইয়া জি এলিমেন্ট না থাকক কিয় প্ৰত্যেকটা এলিমেন্টে কোডোমেইনৰ এটা এলিমেন্টৰ লগত এটা ৰিলেশন ফৰ্ম কৰিব লাগিব তেতিয়া হলে কি হ'ব এইটোতে ফাংশন হ'ব হয় 1 1 ফাংশন এন্ড 1 2 ফাংশন কি ইয়াৰে প্ৰত্যেকটা মানে কোডোমেইনৰ প্ৰত্যেকটা এলিমেন্টৰ কাৰণে ডোমেইনত এটা প্ৰি ইমেজ থাকিব লাগিব ঠিক আছে যদি সেই কন্ডিশনটা স্যাটিসফাই কৰে তেতিয়া হলে কি ক'ব পাৰিম আমি যে সেই ফাংশনটোৰ ইনভার্সটো এক্সিস্ট কৰিব ঠিক আছে তো হ'ব বাৰু এইখিনি কথা তো ইনভার্স এক্সিস্ট কৰিব লাগে কোন দুটা কন্ডিশন স্যাটিসফাই হলে তো হেতু বস্তু গম পালা তো এতিয়া আহিব কি ট্রিকোনোমেট্রিক ফাংশনৰ ইনভার্স এক্সিস্ট কেতিয়া কৰে হয় ট্রিকোনোমেট্রিক ফাংশন এটাৰ ইনভার্স কিন্তু এনেই এক্সিস্ট নকৰে লাইক আমি কি চাইছো যে এইটো মই লৈছো y = sin x y = sin x ৰ এইটো হল গ্ৰাফটো আৰু এই গ্ৰাফটোত কি আছে সোৱা যে ইয়াৰে হয় এইটো এটা ফাংশন এটা sin ফাংশনৰ কি হ'ব ডোমেইন আৰু ৰেঞ্জ কি আহে সেই বস্তু তুমি জানিব লাগিব ফাৰ্স্ট ঠিক আছে তো কি sin ফাংশনৰ গ্ৰাফটো এনেকুৱাকে যায় হয় তো ইয়াৰ কাৰণে ডোমেইন কি আহিব r আৰু কোডোমেইন আহে
-1 1 ঠিক আছে এইটো হল সাইন ফাংশনৰ ডোমেইন আৰু কোডোমেইন কি হয় চাবা ইয়াত যেতিয়া সাইন ফাংশন এটাৰ ক্ষেত্ৰত কি আহে যি আমাৰ কোডোমেইন থাকে -1 আৰু 1 মানে ৰেঞ্জ হয় হেতু ৰেঞ্জটো হয় -1 ৰ পৰা 1 ৰ ভিতৰত থাকে ঠিক আছে তো ইয়াত কেনেকুৱা হয় যদি আমি কি হয় ইয়াত ডোমেইনটো চাও কোডোমেইনত কি থাকিল -1 আৰু 1 থাকিল তো ইয়াত কি হয় sin 0 ৰ ভ্যালু 0 হয় π/2 ৰ ভ্যালু কিমান আহে 1 28 π/2 ৰ কাৰণে কিমান আহিব -1 নেক্সট 5 π/2 ৰ কাৰণে কিমান আহিব 1 হয় তো তেনেকুৱা তাত কেনেকুৱা হ'ব π/2 5 π/2 তো মানে কি ইয়াৰে এটাৰ কাৰণে মানে ধৰা 1 আৰু -1 ইহতৰ কাৰণে কি হ'ব ডোমেইনত ভালে কেইটা প্ৰি ইমেজ থাকিব হয় মানে কি হি 1 1 নহব নোহোৱা মানে কি ইনভার্স এক্সিস্ট নকৰে মানে কি ইউজুৱেলি সাইন ফাংশনৰ কি হয় ইনভার্স এক্সিস্ট নকৰে তো নকৰিলে আমি কি কৰিব লাগিব আমাক লাগিল ইনভার্সটো আমি মানে ইনভার্সটো উলিয়াব লাগিব যদি সাইন ফাংশনৰ ইনভার্স এক্সিস্টে নকৰে তেতিয়া হলে আমি ইনভার্সটো কেনেকৈ উলিয়াম তো তাক আমি কি কৰিম কিছুমান আমি নিজাকে কি কৰিম তাত কিছুমান ৰেঞ্জটো আমি মানে কি কৰিলাম ৰেস্ট্ৰিক্ট কৰি লম ঠিক আছে তো কেনেকুৱা কি কৰিম মই কৈ দিছো কি হয় যেতিয়া আমি ইনভার্স ফাংশন লম ইনভার্স ফাংশন ললে কি আহে যেটো এনে ফাংশনটোত ৰেঞ্জ থাকে মানে ইয়াত আছিল r ৰ পৰা -1 to 1 এইটো অল ৰেঞ্জ আৰু এইটো অল ডোমেইন হয় কি হ'ব যেতিয়া ইনভার্স এক্সিস্ট কৰিব ইনভার্সৰ কাৰণে এই ৰেঞ্জটো যাই কিনে কি হ'ব ডোমেইন হ'ব means sin ইনভার্সৰ কাৰণে ডোমেইন হ'ব আৰু এই যে ডোমেইন আছে ডোমেইনটো যাই কি হ'ব ৰেঞ্জ হ'ব means sin ফাংশনৰ কাৰণে ডোমেইনটো আহিব -1 to 1 ঠিক আছে ইয়াত মই লিখি থৈ দিছো -1 to 1 আৰু ৰেঞ্জটো কি আহিব আমি কি কৰিম ৰেঞ্জটো আমি কিছুমান ধৰি লম যে ইখিনিৰ পৰা ইখিনিৰ মা ভিতৰত কি হ'ব আমাৰ ৰেঞ্জটো থাকিব বুলি আমি ধৰি লম লাইক কেনেকুৱা মই ধৰি লৈছো এটা যে -π/2 ৰ পৰা মানে ইয়াৰ পৰা ইয়ালৈকে মানে ইখিনি জায়গাত ৰেঞ্জটো এক্সিস্ট কৰিব বুলি ধৰি লৈছো মানে মই তেনেকুৱাকে ৰেঞ্জটো ধৰি ল'ব পাৰো সাইন ফাংশনৰ কাৰণে কাৰণ চোৱা -π/2 ত আমাৰ y ৰ ভ্যালু কিমান y ৰ ভ্যালু কিমান আহি আছে -1 আৰু π/2 ত আহি আছে 1 হয় আৰু ডোমেইনটো ইয়াত কিমান আহে -1 to 1 1 ৰ কাৰণে ইয়াত কিমান আহিব ভ্যালুটো -π/2 আৰু 1 ৰ কাৰণে আহিব π/2 হয় তো এনেকুৱাকে কি আমি ইহতৰ ৰেঞ্জটো আমি কি কৰিম সদায় ধৰি লম যে ইখিনি ৰেঞ্জ আহিব তো তাৰ লগত আৰু কিছুমান আমি ৰেঞ্জ ল'ব পাৰো আৰু এটা ল'ব পাৰো আমি π/2 ৰ পৰা 28 π/2 ল'ব পাৰো নেক্সট 28 π/2 to 5 π/2 সৰি 28 π/2 to 5 π/2 তেনেকুৱাকে কি আমি ৰেঞ্জ কিটা আমি ধৰি ল'ব পাৰো ইয়াৰ পৰা ইয়া লাগে মানে ইখিনি সেম ইন্টাৰভেলত আমি কি কৰিব পাৰো আমি ৰেঞ্জ কিটা ধৰি ল'ব পাৰো আৰু ইয়াৰ যেটো প্ৰিন্সিপাল ভ্যালু হ'ব মানে ৰেঞ্জটো কি বুলি ক'ব ইয়াত প্ৰিন্সিপাল ভ্যালু বুলি ক'ব তো সেই প্ৰিন্সিপাল ভ্যালুটো ক'ত থাকিব সাইন ফাংশনৰ কাৰণে প্ৰিন্সিপাল ভ্যালুটো হ'ব এইটো ঠিক আছে আৰু কি লাইক তেনেকুৱাকে যদি আমি কসৰ কাৰণে যদি ইখিনি বস্তু চাই লও তেতিয়া হলে কি হ'ব কসৰ কাৰণেও আমি এনেকুৱাকে প্ৰিন্সিপাল ভ্যালুটো চাব পাৰো ঠিক আছে কিতাপত এই বস্তুখিনি ধুনিয়াকে ডিৰাইভ কৰি দিয়া আছে মোৰ ভিডিওটো চাবা চাই কিনে বাকি কেইটাৰ কাৰণে কিতাপত তোমালোকে চাই লবা চাই ললে এই বস্তু যিখিনি আছে আমাৰ চাৰ্টখন মই যিখন বনাই থৈ দিছো এই চাৰ্টখন তোমালোকে ধুনিয়াকে বুজি পাবা জাস্ট বহুত বেছি ডিটেইলছটো নালাগে জাস্ট আমি কি আমাক সলভ উলিয়াব দিব প্ৰিন্সিপাল ভ্যালু কেইটা কি হ'ব লাগিব এই যে তোমাৰ ৰেঞ্জ থাকে প্ৰিন্সিপাল ভ্যালুৰ এই ৰেঞ্জৰ ভিতৰত আমি উলিয়াব লাগিব আমাৰ প্ৰিন্সিপাল ভ্যালু কেইটা
তো মই এটা এক্সাম্পল হিচাপে লৈ লৈছো তো এক্সাম্পলটো মই লও এক্সাৰসাইজ যেটো আছে এক্সাৰসাইজ 2.1 ৰ পৰা লৈছো মই তাৰ ফাৰ্স্ট কোৱেশ্চনটো লও ইয়াত নাম্বাৰ 1 কোৱেশ্চনটো কি দিছিল যে sin inverse minus half sin inverse minus half ৰ কাৰণে আমাক কি উলিয়াব দিছে প্ৰিন্সিপাল ভ্যালুটো উলিয়াব দিছে ঠিক আছে তো মই সলিউশনটো কৰি দিছো আমি কি কৰিম ধৰি লম sin inverse ফাংচনটো আমি কি বুলি লম y বুলি ধৰি লম যে let y equals to sin inverse minus half ঠিক আছে তো আমি এটা কথা আগত গম পাইছিলো যেটো ৰিলেশন ফাংচন চেপ্টাৰ আছে তাত এইটো কথা আছে যদি কি হয় f inverse of y equals to x হয় তো তেতিয়া হলে ইয়াৰ পৰা আমি কি লিখিব পাৰো y equals to f of x হয়তো জানিব পৰা কোনবাই বা না জানিলে চাই লবা এইখিনি তো কি আছিল f inverse টো যদি মই ইপিনে লৈ যাও বা f টো যদি ইপিনে লৈ আহো তেতিয়া হলে ইনভার্স হৈ যায় বা ইনভার্স টো যদি মই বেলেগটো সাইডে লৈ যাও তেতিয়া হলে কি হৈ যায় f হৈ যায় ঠিক আছে তো মই এই যেটো process আছে এই processটো আমি ইয়াত এপ্লাই কৰিম হ'ব তো ইয়াত মই কৰিছো যে কি কৰিম মই এতিয়া sin inverse টো ইপিনে লৈ আহিম আনিলে কি হ'ব sin y আৰু ইপিনে কিমান থাকিব minus half হয় তো এইবাৰ কি কৰিম মই এই মাইনাস সাইনটো এইফালে লৈ আহো equals to half বা মাইনাস সাইনটো ইপিনে আনা বুলি নকোৱাৰ জাগাত মই কৰিব কি ক'ব পাৰো both side মই -1 ৰে মাল্টিপ্লাই কৰি দিছো তো ইয়াত যাব minus sin y আৰু ইয়াত minus minus plus half হ'ব তো trigonometry আৰু এটা আমি পাইছিলো sin of minus theta is equals to minus sin theta এইটো আছিল sin of minus theta equals to minus sin theta এইটো আছিল এটা তো যদি মনত নাই চাই লবা ফার্স্ট ইয়াৰৰ কিতাপখন উলিয়াই কিনে তো এইটো আমি ইয়াত এপ্লাই কৰিম sin of minus y is equals to half হয় sin of minus y আৰু সাইনৰ ভ্যালু হাফ কেতিয়া হয় sin 30 ডিগ্ৰী sin 30 ডিগ্ৰী মানে হাফ means pi by 6 এইটো জাত মই হাফৰ ঠাইত লিখিব পাৰো sin of pi by 6 আৰু sin pi by 6 মানে হাফ তো মই হাফক কি লৈ গৈছো sin ফাংচনত কনভার্ট কৰিছো তো ইয়াৰ পৰা both side sin আছে হয় তো sin থাকিলে মই কি কৰিব পাৰো sin দুটা ক্যান্সেল কৰি দিব পাৰো মানে কি আহে ইয়াত minus y is equals to pi by 6 means কিমান আহিল y equals to minus pi by 6 ঠিক আছে তো এইটোৱে হ'ব আমাৰ आंसर means ইয়াত লিখি দিব পাৰি এটা লাইন আৰু therefore principal value pi by 6 এইটো আমি লিখি দিব পাৰো ঠিক আছে আৰু pi by 6 to sorry minus pi by 6 to ইয়াৰ ভিতৰত থাকিব না নাথাকে হেতু এটা চাব লগা কথা কি minus pi by 6 to ইয়াৰ ভিতৰত থাকে নে নাথাকে তো সেই বস্তুটো চাব লাগে আৰু ইয়াত minus pi by 6 to এই ৰেঞ্জৰ ভিতৰত থাকিব তো কি হল প্ৰিন্সিপাল ভ্যালুটো আমাৰ কাৰেক্ট হৈছে ঠিক আছে তো আমি নেক্সট কোৱেশ্চন কৰো তো কোৱেশ্চন নম্বৰ 2 কিমান আছে cos inverse root 3 by 2 তো let same processত কৰিম আমি বেলেগ একো নাই বিন্দাস কৰি গলে হল cos inverse root 3 by 2 cos to ইপিনে লৈ আহিম inverse to আনিলে কি হ'ব cos হৈ যাব cos of y is equals to root 3 by 2 implies cos y cos or value root 3 by 2 কেতিয়া হয় cos pi by 6 30 degree তো y is equals to কিমান আহিব pi by 6 therefore principal value
value of cos inverse root 3/2 is equals to pi by 6. तो each question तলত এনেকে সবে লিখি দিবা ঠিক আছে তো next question number 3 cosec inverse 2 inverse 2 तो let y is equals to cosec inverse of 2 এইটো সাইডে লৈ আহিম cosec y is equals to আহিব 2 cosec y cosec কোনটো ভ্যালুৰ কাৰণে 2 হয় তো cosec pi by 3 মানে 60 ডিগ্ৰী হয় 60 ডিগ্ৰীৰ কাৰণে কিমান আহি যাব 2 হয় তো cosec cosec cancel y is equals to pi by 3 means principal value for this is equals to pi by 3 तो इटू होबो आंसर next question number 4 tan inverse minus root 3 same process y is equals to tan inverse minus root 3 tan y is equals to কিমান আহিব minus root 3 minus তো এটা সাইডে লৈ আহিলো root 3 tan minus y is equals to কিমান minus 10y আর root 3 মানে কিমান 10 pi by 3 minus y is equals to pi by 3 implies y is equals to minus pi by 3 answer to check কৰি চাও এবাৰ লাষ্টৰ পিনে (2.1) question number 4 minus pi by 3 correct answer তো এইটো দেন মই কৰি দিও 5 to a cosec inverse of minus y sorry minus half sorry cos inverse minus half তো হেতু sin inverse minus half or নিচিনা same question কৰি লবা next মই এটা কৰি দিছো tan inverse minus 1 question number 6 হয় এটো tan inverse minus 1 let y is equals to tan inverse of minus 1 implies y sorry tan y is equals to minus 1 minus to set লৈ আহিলো 1 tan of minus y using tan minus theta is equals to tan theta হয় কিন্তু cosৰ কাৰণে কি হয় cos of minus theta is equals to cos theta এইটো মনত ৰাখিবা question number 5 to কৰতে আমাৰ এইটো ইউজ হ'ব cos of minus theta is equals to cos theta sin আৰু tanৰ কাৰণে minus to minus হৈ থাকে সৰি ইয়াত minus লিখা নাই মই minus tan theta ঠিক আছে তো ইয়াত আহিল 1 মানে একেলগে লিখিয়ে দিও মই tanৰ কিমানৰ ভ্যালু 1 pi by 4 45 ডিগ্ৰী तो y is equals to sorry minus y is equals to pi by 4 implies y is equals to minus pi by 4 तो ठीक আছে তো মই কেইটা কোয়েশ্চন কৰি দিলু পাঁচটা কোয়েশ্চন কৰি দিলু আৰু ইয়াৰে কোয়েশ্চন নাম্বাৰ up to 10 सेम क्वेश्चन হয় তাৰে পিছত তিনিটা কোয়েশ্চন আছে তো মই চাইলাম যদি লাগে মই হেকিটা কোয়েশ্চন কৰি দিম বা ইয়াৰ পিছৰ কিবা কিবি কৰি দিম তো বাকি কিটা কোয়েশ্চন সবে ট্রাই কৰিব পাৰা আৰু যদি কিবা বুজি নোপোৱা আছে তো কমেন্ট সেকশনত মোক কমেন্ট কৰি জনাব পাৰা আৰু যদি ভিডিওটো তোমালোকৰ ইনফৰমেটিভ যেন লাগিছে বা কিবা বুজি পাইছা তো তেতিয়া হলে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি এতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো তেতিয়া হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে আগৰ ভিডিওবোৰ অতি সোনকালে পোৱা তো আজিলে ইয়াতে থ্যাংক ইউ